দশম শ্ৰেণীৰ বহুপদ বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় মেট্ৰিক পৰীক্ষাৰ কাৰণে। এই বহুপদ বিষয়টো ক্লাছ 9তো আছিলে, ক্লাছ 9তো একেটাই নাম আছিলে বহুপদ, আৰু 6-7ৰ পৰাই ইয়াৰ বিষয়ে কিছু ধাৰণা দিয়া হৈছে অলৰেডি। এতিয়া কথাটো হ'ল যে এই 2026 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষা হ'বলৈ গৈ আছে 26-27ৰ, এয়া কি হৈছে আমাৰ আগৰ যিখিনি বহুপদৰ কণ্টেণ্ট আছিলে তাতকৈ কিছু কেলকুলেশ্যন কমাই দিয়া হৈছে আৰু নতুন কিতাপখনত কিছু MCQ সংযুক্ত কৰা হৈছে, কিন্তু গোটেইখিনি আগৰ কনচেপ্ট যোনটো আছিলে একেই আছে। আমাৰ কেলকুলেশ্যন নতুনকৈ কুৱেশ্যন খালি এড কৰা হৈছে, কোনো ধৰণৰ নতুন কনচেপ্ট এড কৰা হোৱা নাই। গতিকে আমি এতিয়া এই বহুপদৰ বিষয়ে সম্পূৰ্ণ আলোচনা কৰিম এই ভিডিঅ'ৰ যোগেদি। এতিয়া তোমালোকে চিৰিয়েলি বস্তুখিনি চাই থাকিবা আৰু এটা এটাকৈ এটাৰ পিছত এটা ভিডিঅ' আমি এটা এটা তোমালোকক প্ৰভাইড কৰি থাকিম। আজিৰ বিষয়টো হ'ব গুৰুত্বপূৰ্ণ বিষয় আমাৰ বহুপদ। এতিয়া বহুপদ বিষয়টো কি একবাৰ চাওঁ। এই বহুপদটো বুজিবৰ কাৰণে প্ৰথমতে ইয়াৰ লগত কেইটামান শব্দ বুজিব লাগিব। এটা হ'ল চলক, যোনটো ইংৰাজীত কয় ভেৰিয়েবল বুলি কয়, চলক। আৰু এটা শব্দ আছে যে পথ, পথ। আৰু এটা শব্দ এটা আছে মাত্ৰা, মাত্ৰা। আৰু ইয়াৰ লগত জড়িত পাম ধ্ৰুৱক পথ, ধ্ৰুৱক, ধ্ৰুৱক পথ। সিমিলাৰলি এতিয়া চাওঁ এই চলকটো কি বস্তু। বহুপদ বুজাৰ আগতে এই শব্দ কেইটা বুজি পালেহে বহুপদ কাক বোলে আমি বুজি পাম, ঠিক আছে। এটা চলক কি বস্তু? চলক হৈছে যিবোৰ ৰাশিৰ নিজা কোনো মান নাথাকে। কি ক'লো? চলক সেইবোৰ ৰাশি যাৰ কোনো নিজা মান নাথাকে। যেনেকৈ আমি অংক এটা কৰোঁতে এক্সৰ সহায় লওঁ, ৱাইৰ সহায় লওঁ, PQRX, এইবিলাক হৈছে এটা এটা চলক। XYZ যিবিলাকৰ ৰাশিৰ নিজা কোনো মান নাথাকে এইবিলাক হৈছে চলক। আৰু কেলকুলেশ্যন এটা লিখোঁতে এটা এটা ভাগ, সাপোজ মই দিলোঁ যে x + 5, এইটো এটা পথ, এইটো এটা পথ, এইটো হ'ল পথ, এইবিলাক এটা এটা পথ, ঠিক আছে। এইবাৰ এই চলকৰ ওপৰত কেতিয়াবা আমি এনেকুৱা নিলিখোঁ নেকি যে x² + 7x + 10, এইটো এটা লিখিলোঁ মই। এবাৰ এই ইয়াৰ ওপৰত যি আছে ইয়াক মাত্ৰা বুলি কোৱা হয়, ইয়াক কোৱা হয় মাত্ৰা, হ'ব। আৰু ধ্ৰুৱক পদ হৈছে যে এই ৰাশিটোৰ এই যে সংখ্যা যোনটো অকলে আছে, সিঙ্গেল যোনটো সংখ্যা আছে, ইয়াক আমি ধ্ৰুৱক বুলি ক'ম। এইটো হ'লে কনষ্টেণ্ট টাৰ্ম বুলি কয়, কনষ্টেণ্ট টাৰ্ম, ৰাইট। এবাৰ অসমীয়াটো জানিলে যথেষ্ট, যিহেতু আমাৰ অসমীয়া মিডিয়ামৰ ক্লাছ এইটো। এইবাৰ এই বহুপদখিনি এইখিনি হ'ল চলক, মাত্ৰা, পথ এইখিনি। এবাৰ এই চলকবিলাক যেতিয়া এই চলক সংখ্যাৰ লগত সংযুক্ত হৈ যায়, মানে ধৰি লওক x + 5, তেতিয়াহ'লে এইটো কি হ'ব? এই x + 5 এইটো হৈছে বীজীয় ৰাশি, বীজীয় ৰাশি, ওকে, যোনটো ইংৰাজীত কোৱা হয় এলজেব্ৰিক এক্সপ্ৰেছন, হ'ব। এইটো এটা এলজেব্ৰিক এক্সপ্ৰেছন। ইয়াত ধ্ৰুৱক পদো আছে, লগতে চলকো আছে, দুইটা একলগ হৈ গ'লে এলজেব্ৰিক এক্সপ্ৰেছন, বীজীয় ৰাশি। এইবাৰ এই বীজীয় ৰাশিৰ মাত্ৰা চাব লাগিব। বহুপদ চাব হ'বৰ কাৰণে বীজীয় ৰাশিৰ মাত্ৰা, মানে বীজীয় ৰাশিৰ পাৱাৰটো চাব লাগিব। যদি মাত্ৰা পূৰ্ণ সংখ্যা হয়, পূৰ্ণ সংখ্যা কি? যেনেকৈ 0, 1, 2, 3, 4, 5 এইবিলাক এটা কি সংখ্যা? পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা যেতিয়া এই ইয়াৰ মাত্ৰা হ'ব, তেতিয়াহে এইটো এটা বহুপদ হ'ব। কেনেকুৱা এক্সাম্পল? যেনেকৈ মই এইটো এটা বহুপদ লৈছোঁ, এই বহুপদটো এইটো এটা বীজীয় ৰাশি, এইটো বহুপদ হৈছে। কিয় হৈছে? কাৰণ এই চলকৰ ওপৰত আছে 2, 2টো পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কাক কয়? 0, 1, 2, 3, 4, 5 ... এইবিলাক হৈছে এটা কি সংখ্যা? পূৰ্ণ সংখ্যা। এইবাৰ যিহেতু ইয়াৰ পাৱাৰ 2, ইয়াৰ পাৱাৰ 1, মানে ইয়াত পূৰ্ণ সংখ্যা হৈছে। যি বীজীয় ৰাশিৰ মাত্ৰা পূৰ্ণ সংখ্যা হয় তাকেই বহুপদ বুলি কোৱা হয়, হ'ব। ডেফিনেশ্যনটো কি হ'ব? যি বীজীয় ৰাশিৰ মাত্ৰা পূৰ্ণ সংখ্যা হয় তাকেই বহুপদ বুলি কোৱা হয়। এইটো এটা বহুপদ হৈছে। এইবাৰ বহুপদ নহ'ব কেতিয়া? যেতিয়া x, এইটো দিলোঁ মই x⁻² -2 + 5, 7x বা সামথিং কিবা এটা দিলোঁ, 10 দিলোঁ, এইটো আৰু বহুপদ নহয়। এইটো কিয় বহুপদ নহয়? কাৰণ এই চলকৰ ওপৰত কি আছে? মাইনাছ আছে। মাইনাছটো কোনো পূৰ্ণ সংখ্যা নহয়, সেইকাৰণে এইটো এটা বহুপদ নহয়। এইটো পৰীক্ষাও আহে, মেট্ৰিকত আহিছে। আমি যেতিয়া প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনবিলাক আলোচনা কৰিম তাতে গম পাম যে এইটোৰ পাৱাৰ কি হৈ আছে? এইটোৰ পাৱাৰ হৈ আছে -2। যিহেতু -2, গতিকে এইটো বহুপদ নহ'ব, এইটো এটা বহুপদ নহয়। আৰু যেনেকৈ মই দিলোঁ x + 5, এইটো বহুপদ নহয়, কাৰণ এই ৰুটছ যেতিয়া থাকিব, ৰুটছৰ সলনি আমি কেলকুলেশ্যন কৰিলে হাফ লিখিব পাৰোঁ। ৰুটছ মানে হাফ, গতিকে ৰুটছৰ ওপৰত যদি পাৱাৰ হাফ হৈ যায়, হাফটো কি পূৰ্ণ সংখ্যা হয় নেকি? নহয়। গতিকে কোনো এটা চলকৰ ওপৰত যদি ৰুটছ থাকে তেতিয়াহ'লে সেইটো কোনো এটা তোমাৰ বহুপদ নহ'ব। আৰু এটা, যেতিয়া বহুপদটো হৰণ আকাৰ থাকিব, মানে মই কি দিলোঁ 5/x + 3, এইটো কি বহুপদ হৈছে নেকি? এইটোও বহুপদ হোৱা নাই, কাৰণ এই ইয়াৰ ওপৰত পাৱাৰ আছে 1, এই পাৱাৰটোক আমি ওপৰলৈ উঠাই লৈ যাওঁ, তেতিয়া -1 হৈ যাব, -1। বা মই এনেকুৱা বেলেগো দিব পাৰোঁ, কি দিলোঁ যে 1/x² + 7x, এইটো দিলোঁ। এইটো কি বহুপদ হ'ব নেকি? এইটোও বহুপদ নহয়, কাৰণ এই চলকটো তলত আছে, ই ওপৰত গুচি গ'লে। চলক আছে তলত,
যদি এই চলকটো তলত আছে ওপৰত লৈ গলে সূত্ৰ মতে -2 হ'ব যেতিয়া তলৰ পৰা ওপৰত যাব ই মাইনাস আহি গ'ল তেতিয়া হলে ই কি হৈ গ'ল এইটো কোনো বহুপদ হোৱা নাই তো আমি ইয়াৰ পৰা বুজি পালো যে বহুপদ কেতিয়া হ'ব চেপ্টাৰটোৰ নাম কি বহুপদ বহুপদ হ'বলৈ হলে আমি কি কৰিব লাগিব বহুপদ হ'বলৈ হলে তাৰ মাত্ৰাটো পূৰ্ণ সংখ্যা হ'ব লাগিব তেতিয়াহে এইটো কি হ'ব বহুপদ হ'ব ঠিক আছে আৰু এই বহুপদ এইবিলাক এটা বহুপদ এইটো এটা বহুপদ হৈছে এইটো এটা হৈছে এবাৰ এইটো এটা পদ আছে যদি কোনো এটা বহুপদ চাপত মই দিলো যে 5x এইটো এটা বহুপদ হৈছে ইয়াক এক পদ বুলি কোৱা হয় ইয়াত এটা পদ আছে এক পদ যদি দুটা থাকে দ্বিপদ তিনটা থাকিলে ত্ৰিপদ এনেকে নামকৰণ কৰা হয় ঠিক আছে এইবাৰ এই দ্বিঘাত বহুপদৰ এই চলকৰ আগত যি ৰাখি আছে এইটোক তাৰ সহগ বুলি কোৱা হয় ইংৰাজীত কয় কোএফিচিয়েন্ট এই x ৰ আগত থকা মানটো হ'ব সহগ লাইক মই এটা এক্সাম্পল বেলেগ দিব পাৰো যে x² + 5x + 6 দিলো মই এটা বহুপদ ইয়াত চোৱা সহগ কি আছে এই x ৰ আগত কি বহি আছে x ৰ আগত বহিছে 5 গতিকে এই x ৰ সহগ হ'ব কিমান 5 তো x ৰ আগত মানে চলকৰ আগত থকা ৰাশিটো তাৰ সহগ হয় ঠিক আছে এবাৰ আমি বহুপদৰ ভাগৰ বিষয়ে যদি আলোচনা কৰো বহুপদৰ ভাগ কি হিচাপত কৰা হয় যে কোনো এটা বহুপদ লৈছো মই সাপোজ দিলো মই x² প্লাস অলপ আগত দিলো 7x + 10 এই এটা বহুপদ এইবাৰ এই যে চলক এই চলকৰ ওপৰত কি আছে 1 আছে একো নাই মানে 1 আছে ইয়াৰ চলকৰ ওপৰত 2 আছে এবাৰ এই মাত্ৰাৰ ওপৰত ভিত্তি কৰি বহুপদ বিলাকক ভাগ কৰা হৈছে বহুপদ বিলাকক মূলত ভাগ কৰা হৈছে তিনটা ভাগত এটা হল ৰৈখিক বহুপদ তেতিয়া হ'ব যি চলকৰ মাত্ৰা পাৱাৰটো 1 হ'ব যেনেকৈ মই দিলো 5x + 3 এইটো এটা বহুপদ হৈছে কাৰণ এই চলকৰ ওপৰত একো নাই মানে এটা 1 বহি আছে তে মনে এটা x আছে তে এই চলকৰ পাৱাৰ হৈছে 1 যেতিয়া এই বহুপদৰ মাত্ৰা বা পাৱাৰ 1 তাক ৰৈখিক বহুপদ বুলি কয় আৰু ইয়াৰ মাত্ৰা কিমান থাকিব ইয়াৰ মাত্ৰা থাকিব 1 ঠিক আছে এইবাৰ ইয়াৰ বিষয়ে ক্লিয়াৰ কৰা যাওক ইয়াৰ কাৰণে যি ষ্টেণ্ডাৰ্ড ফৰ্ম লিখা হ'ব ইয়াৰ লিখাৰ যি নিয়ম আদৰ্শ ৰূপ এটো হ'ব ax + b আৰু a not equal to 0 তাহলে এর মান 0 হ'ব নোৱাৰে এতিয়া মোক কোৱা এর মান কিয় 0 হ'ব নোৱাৰে যদি এর মান 0 হ'ব যায় এর মান 0 হলে তেতিয়া হলে এই এটা 0 বহিব ইয়াত 0 বহা মানে কি এই তোমাৰ x টো নাথাকিব যদি এইটো টার্ম নাথাকে তেতিয়া হলে এইটো ৰৈখিক বহুপদই নহল কেৱল অখণ্য বহুপদ এটা হৈ গল গতিকে কোনো এটা ৰৈখিক বহুপদৰ যি ষ্টেণ্ডাৰ্ড ফৰ্ম আছে তাতে এর মানটো কেতিয়াও 0 হ'ব নোৱাৰে ইয়াৰ লগত যদি কম্পেয়াৰ কৰা যায় তে এইটো ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত কম্পেয়াৰ কৰিলে আদৰ্শ ৰূপৰ লগত কম্পেয়াৰ কৰিলে এর মান হ'ব 5 বিৰ মান হ'ব 3 এইটো এটা বহুপদ ঠিক আছে নেক্সট সিমিলারলি আমি ইয়াৰ বিষয়ে আৰু অলপ আলোচনা কৰিলে যে বহুপদ ৰৈখিক ইয়াৰ যদি সমাধান কৰা যায় ইয়াকে যদি সমাধান কৰা যায় ক্লাস 9 তো লাগে আমাক এটো যে 5x + 3 = আমি 0 বহাই দিলো আৰু 5x ইফালে প্লাস ইফালে বলে কি -3 ইয়াৰ লগত পূৰণ ইফালে গলে ঘৰণ x = -3/5 তাৰ মানে x ৰ মান কিমান আহিলে -3/5 তাৰ মানে এইটোৰ লগত আমি যদি মনত ৰাখিব পাৰো এনেকে তেতিয়ালে বেছি ভাল যে বহুপদ ৰাশিৰ শূন্য এটো দি ষ্টেণ্ডাৰ্ড ফৰ্মত এৰ ৰাশিটো হ'ব এর সমাধানটো হ'ব -b/a কারণ এইটো এটা বহুপদ রাখি কোনটো রাখি রৈখিক সমীকরণ রৈখিক বহুপদ এটা রৈখিক বহুপদৰ সর্বোচ্চ মাত্ৰা কিমান হৈছে 1 আৰু যাৰ মাত্ৰা যিমান হ'ব তাৰ সর্বোচ্চ সমাধান ইমানটাই হ'ব কোনো এটা বহুপদৰ সর্বোচ্চ মাত্ৰাৰ ওপৰত তাৰ শূন্য নিৰ্ভৰ কৰে সমাধান নিৰ্ভৰ কৰে যেহেতু এইটো এটা রৈখিক বহুপদ সেই কাৰণে ইয়াৰ সমাধান সর্বোচ্চ কেইটা হ'ব এটা হ'ব আৰু এইটো ইয়াৰ কাৰণে হৈ গল -3/5 এনেকে নকৰি আমি ফৰ্মুলা আকাৰো কৰিব পাৰো মাইনাসটো ফৰ্মুলাতে বহাই দিলো বিৰ মান হৈছে 3 বিৰ মানটো আমি 3 বহাই দিলো এর মানটো 5 বহাই দিলো এনসারটো এইটোই হ'ব ঠিক আছে নহবনে হ'ব এইটো মাইনাস সূত্ৰৰ মতে বহাই দিলো বি ইয়াৰ বিৰ মান কিমান এইটো বিৰ মান এইটো এৰ মান তো বিৰ মানটো 3 বহাই দিলো আৰু এৰ মান কিমান 5 বহাই দিলো তো আমি এনেকৈ সূত্ৰ এইটো কৰিব পাৰো এইটোতো এটা কৰিলে এইটো 9ত বুজোৱা হয় এনেকুৱা এইটো হল এটা কাৰ বিষয়ে এইটো হল ৰৈখিক বহুপদৰ বিষয়ে ৰৈখিক বহুপদৰ সমাধান ইমান এটা ক্লাস 10ত নাহে নিদিয়ে কেতিয়াবা টাইম সিকিউ দিব পাৰে 2026 চনত এটা এমসিকিউ দিছিল এনেকুৱা মেবি এনেকুৱা আছিল এনেকুৱা p + x³ এনেকুৱা এটা প্ৰশ্ন দিছিলে এইটো 2026 যোনটো হৈ গল আমাৰ বহু এইচএসএলসি এক্সামিনেশন এইটো কোৱেশ্চন দিছিলে যে ইয়াৰ সমাধান কি হ'ব = 0 লগাই দিয়া এইটো ফৰ্মুলাত কৰিলে 0 দৰকাৰ নাই আৰু যদি এনেকুৱা কৰা তেতিয়া হলে কি কৰিবা px ইফালে প্লাস ইফালে গলে কি -q ইয়াৰ লগত পূৰণ ইফালে গলে কি কাৰণ x = -p/q এনেকুৱা এটা কোৱেশ্চন আহিছে এনেকুৱা এবাৰ 2026 ত আহিছে তো এনেকুৱা কোৱেশ্চন বিলাক আহে পৰীক্ষাত এমসিকিউ দিব পাৰে ঠিক আছে এতিয়া কথাটো হল যে এইটো এটা ৰৈখিক বহুপদ আৰু ৰৈখিক বহুপদত এই ৰাশিটো যদি আমি y ৰ ভ্যালু ধৰি মানে y = px + 3 ধৰি ইয়াত x ৰ মান পাম x ৰ মান বহাই দিম এটা মান পাম x ৰ মান কিবা ধৰিলো x ৰ মান 0 ধৰিলো যদি মই x ৰ মান 0 ধৰো তে y ৰ মান কিমান হ'ব তেতিয়া হলে ইয়াত 0 বহাই দিয়াৰ লগে লগে এখিনি 0 ৰ লগত 3 প্লাস কৰিলে হ'ব y ৰ মান কিমান হ'ব y ৰ মান হ'ব ইয়াৰ পৰা y ৰ মান হ'ব 3 হয় না
তার মানে এই বিন্দুটো হ'ব x, 0,3 সৰি 0,0,3 কথাটো হ'ল এনেকে আমি ইয়াৰ মান যদি 2 ধৰো তেতিয়াহ'লে 2 5 গুণ কিমান 10 10 লগত 3 যোগ কৰিলে কিমান হ'ব 13 তেতিয়াহ'লে x ৰ মান যদি 2 ধৰা হয় y ৰ মান হ'ব কিমান 13 এই মান কেইটা যদি আমি লেখ কাগজত বহাই দিওঁ লেখ কাগজত এনেকে বহাই দিওঁ তেতিয়াহ'লে এই লেখডাল এনেকুৱা এটা সৰল ৰেখা পোৱা যাব আমি স্থানাংক জ্যামিতি যে পঢ়িছিলো যদি আমি স্থানাংক জ্যামিতি এনেকুৱা লেখ কাগজ এইটো বস্তু বহাই দিয়া যায় তেতিয়াহ'লে ই এটা সৰল ৰেখা পোৱা যাব তাৰ মানে ৰৈখিক বহুপদৰ লেখ সদায় হ'ব সৰল ৰেখা পৰীক্ষাত প্ৰশ্ন আহিব আমাৰ কিতাপত এটা অনুসন্ধান প্ৰশ্ন আছে যে ৰৈখিক বহুপদ লেখত উপস্থাপন কৰিলে তাৰ লেখডাল কেনেকুৱা হ'ব ৰৈখিক বহুপদ এটা লেখত উপস্থাপন কৰিলে তাৰ লেখডাল হ'ব সৰল ৰেখা এটা মনত ৰাখিব লাগিব ৰৈখিক বহুপদ এটা লেখত উপস্থাপন কৰিলে সেই ৰেখডাল হ'ব সৰল ৰেখা এইটো কাৰ কাৰণে এইটো কেৱল মাত্ৰ ৰৈখিক বহুপদৰ এতিয়া আমি আহি যাওঁ দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আশা করি এইটো বুঝি পাইছা দ্বিঘাতৰ ক্ষেত্ৰত যোনটো আমাৰ কাৰণে বেছি ইম্পৰ্টেন্ট আমি ৰৈখিক বহুপদৰ প্ৰথমটো টপিকস পঢ়িলো বহুপদৰ প্ৰথমটো টপিকস হ'ল আমাৰ ৰৈখিক বহুপদ দ্বিতীয়টো বিষয় হ'ব দ্বিতীয়টো ভাগ হ'ব দ্বিঘাত বহুপদ এইটোৰ ওপৰতে আমাৰ গোটেই এই চেপ্টাৰৰ মানে 2 নম্বৰ চেপ্টাৰৰ গোটেইখিনি কথা কেৱল এই দ্বিঘাত বহুপদৰ ওপৰত নিৰ্ভৰ কৰি আছে ইয়াৰ পৰা এটা কোৱেশ্চন ডাঙৰ কোৱেশ্চন আহিবই আচ্ছা এবাৰ আহিব দ্বিঘাত বহুপদ আমি এ নম্বৰটো কি পঢ়িলো ৰৈখিক বহুপদ ৰৈখিক এইটো মনত ৰাখিবা দেই চাব লাগিব ভালকে ৰৈখিক বহুপদৰ বিষয়ে পঢ়িলো এতিয়া আমি পঢ়িম দ্বিঘাত বহুপদ দ্বিঘাত তোমালোকে শব্দৰ পৰা বুজি পাইছা ঘাত মানে মাত্ৰা দ্বিঘাত মানে হৈছে যি বহুপদৰ সৰ্বোচ্চ মাত্ৰা 2 হ'ব যাৰ মাত্ৰা 2 হ'ব তাকে কি বুলি কোৱা হ'ব দ্বিঘাত কেনেকুৱা তাৰ আদৰ্শ ৰূপটো হ'ল ax² + bx + c a not equal to 0 তাৰ মানে কোনো এটা দ্বিঘাত বহুপদ স্ট্যান্ডার্ড ফর্মত লিখিলে এইটো আৰ্হিত লিখিব লাগিব সৰ্বোচ্চ মাত্ৰা এইটো তাৰ পিছত এইটো সৰ্বোচ্চ মাত্ৰা কিমান হ'ব 2 ঠিক আছে ইয়াৰ বিষয়ে পঢ়িবলৈ গলে তাহলে ইয়াৰ সমাধান কেইটা হ'ব ইয়াৰ সমাধান দুটা হ'ব ইয়াৰ সৰ্বোচ্চ সমাধান থাকিব সৰ্বোচ্চ শূন্যৰ সংখ্যা থাকিব দা ভ্যালুজ অর দা জিরোস কিমান হ'ব শূন্য হ'ব কেইটা সৰ্বোচ্চ সংখ্যা হ'ব দুটা হ'ব এটা দ্বিঘাত বহুপদৰ আৰ্হিটো হৈছে এইটো এক্সাম্পল এটা যদি দিয়া যায় মই যিকোনো এক্সাম্পল ল'ব পাৰো 3x² + 6x + 3 দিলো মই হ'ব এবাৰ চোৱা যাওক যে এইটো এটা দ্বিঘাত বহুপদ যদি মই ইয়াৰ লগত কম্পেয়াৰ কৰো তেতিয়াহ'লে চোৱা যাওকচোন এৰ মান কিমান এৰ মান হ'ব 3 বিৰ মান হ'ব 6 আৰু চিৰ মান হ'ব 3 এইটো এৰ মান এইটো বিৰ মান এইটো চিৰ মান ইয়াৰ লগত কম্পেয়াৰ কৰা যাওক এটা কোৱা আছে যে এৰ মানটো 0 হ'ব নোৱাৰে তাৰ মানে এই এৰ মানটো 0 দিয়াৰ লগে লগে গোটেইখিনি 0 হ'ব তেতিয়াহ'লে এইটো আৰু দ্বিঘাত বহুপদেই নাথাকে কি হৈ যাব এইটো এটা ৰৈখিক বহুপদ হৈ যাব সেই কাৰণে আমি কি কৰিব লাগিব এই এৰ মানটো 0 দিব নোৱাৰি কেতিয়াবা বিৰ মান 0 হ'ব পাৰে কেতিয়াবা চিৰ মান 0 হ'ব পাৰে দুইটাই 0 হ'ব পাৰে কোনো এটা দ্বিঘাত বহুপদৰ এৰ মানো 0 বিৰ মানো 0 চিৰ মান 0 এনেকুৱা নহয় এৰ মানটো 0 নহয় সৰি এৰ মানটো 0 নহয় বিৰ মান 0 আৰু চিৰ মান 0 হ'ব পাৰে এৰ মান কেতিয়াও 0 হ'ব নোৱাৰে ঠিক আছে এবাৰ দেখা যাওক যে এইটোক যদি আমি লেখত আঁকো মানে এই দ্বিঘাত বহুপদ এইটোৱে যদি মই লেখ ধৰি ইয়াৰ কাৰণে লেখ উপস্থাপন কৰো কিতাপত লেখ আঁকোৱা দেখুওৱা হোৱা নাই খালি ইয়াৰ পৰা শৰ্ট কোৱেশ্চন আহে কাৰণে আলোচনা কৰি আছো যদি দ্বিঘাত বহুপদ এটা লেখত উপস্থাপন কৰা যায় তেতিয়াহ'লে এইটো দি x অক্ষ এইটো y অক্ষ চাবা দেই দ্বিঘাত বহুপদ লেখত উপস্থাপন কৰি লেখডাল এনেকুৱা হ'ব এনেকুৱা এইটো আকৃতি এইটোক কয় অধিবৃত্ত বুলি কয় অধিবৃত্ত প্যাৰাবোলা বুলি কয় ইংৰাজীত কয় প্যাৰাবোলা হ'ব the graphical design of quadratic equation is parabola okay এই ডিজাইনটো প্যাৰাবোলা টাইপৰ অধিবৃত্ত বুলি কয় কেতিয়াবা ই ওপৰ ফালে খোলা হ'ব কেতিয়াবা ই তল ফালে খোলা হ'ব পাৰে এনেকৈ হ'ব পাৰে এই ওপৰ ফালে খোলা হোৱাৰ কন্ডিশনটো হ'ব ওপৰ ফালে যাবলৈ হলে ওপৰ ফালে কি কন্ডিশনত যাব ওপৰ ফালে যাবৰ কাৰণে a greater than 0 হ'ব লাগিব তাৰ মানে এই যে দ্বিঘাত বহুপদটো আছে এইটো যদি ইয়াৰ কাৰণে মই লেখ আঁকো তে এই লেখডাল সদায় ওপৰ ফালে যাব কাৰণ কি কাৰণ ইয়াৰ এৰ মান হৈছে একতকে তোমাৰ 0তকে বেছি এৰ মানটো 3 হৈ আছে যদি কোনো এটা দ্বিঘাত বহুপদৰ এৰ ভ্যালু 0তকে ডাঙৰ হয় তেতিয়াহ'লে তাৰ লেখটো ওপৰ ফালে যাব যদি 0তকে সৰু হয় অৰ্থাৎ a less than 0 তেতিয়াহ'লে ই তল ফালে যাব এইটো কথা মনত ৰাখিব লাগিব যে দ্বিঘাত বহুপদৰ তোমাৰ লেখ কেনেকুৱা হয় অধিবৃত্ত টাইপৰ হ'ব অধিবৃত্ত প্যাৰাবোলা ই কেতিয়াবা ওপৰ ফালে খোলা হ'ব কেতিয়াবা কি তল ফালে খোলা হ'ব কি কন্ডিশনত তল ফালে ওপৰ ফালে খোলা হ'ব ওপৰ ফালে খোলা হ'বলৈ হলে এৰ মানটো তোমাৰ 0তকে ডাঙৰ হ'ব লাগিব আৰু তল ফালে খোলা হ'লে এৰ মানটো 0তকে সৰু হ'ব লাগিব ঠিক আছে আৰু ইয়াক যদি সমাধান কৰা যায় ইয়াৰ সৰ্বোচ্চ সমাধান কেইটা হ'ব এটা দ্বিঘাত বহুপদৰ সৰ্বোচ্চ সমাধান হ'ব দুটা যাৰ সমাধান যিমান যাৰ মাত্ৰা যিমান তাৰ সমাধানো ইমানেই হ'ব এটা দ্বিঘাত বহুপদৰ সৰ্বোচ্চ সমাধান হ'ব দুটা ঠিক আছে এবাৰ ইয়াৰ বিষয়ে অলপ পঢ়া যাওক
যে সৰ্বোচ্চ সমাধানবিলাকৰ নিৰ্ণয় কেনেকৈ কৰা হ'ব আৰু আমি হেৰি কেনেকৈ কৰিম সলভ তোমাৰ কি কয় তাৰ কাৰণে উপস্থাপনবিলাক কেনেকৈ কৰিম চাওঁ দ্বিঘাত বহুপদৰ বিষয়ে যদি চাওঁ অলপ আগতে ক'লো মই দ্বিঘাত বহুপদৰ সমাধান হ'ব দুটা আৰু গ্ৰীক দেশৰ আখৰ আলফা আৰু বিটা নামেৰে ইয়াক চিনাক্ত কৰা হয় বুজোৱা হয় জাস্ট আলফা আৰু বিটা এইবাৰ দ্বিঘাত বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো ক'লো ax স্কয়াৰ প্লাছ bx প্লাছ c a not equal to 0 এইটো কি এইটো এটা দ্বিঘাত বহুপদৰ আৰ্হি নমুনা আদৰ্শ ৰূপ মান্য ৰূপ যিকোনো নামেৰে ক'ব পাৰা প্ৰামাণিক ৰূপ ষ্টেণ্ডাৰ্ড ফৰ্ম যিকোনো ক'লেই হ'ল তোমাৰ এটা নামেৰে ক'লেই হ'ল এইটোৰ দ্বাৰা ইয়াক লিখা হয় বুজোৱা হয় এবাৰ ইয়াৰ সমাধান কেইটা হ'ব লাগিব দুটা এই দুটা যদি আলফা আৰু বিটা ধৰা হয় মানে যিকোনো সমাধান পামে আমি এই আলফা আৰু বিটাক প্লাস কৰিলে যিমান মান হ'ব সমাধানটোৰ -b/a কৰিলেও একেটাই মান হ'বই লাগিব সিমিলাৰলি আলফা ইনটু বিটা কৰিলে যিমান হ'ব c/a কৰিলেও একেটাই হ'ব মই এটা এক্সাম্পল যদি লওঁ যিকোনো এটা এক্সাম্পল যদি লওঁ মই এটা এক্সাম্পল ললো এইটো এটা দ্বিঘাত বহুপদ যে x² + 7x + 10 এটা মোক কোৱা এই বহুপদটোৰ এৰ মান কিমান এই বহুপদটোৰ এৰ মান হ'ব 1 কিয় ইয়াৰ আগত একো নাই মানে এৰ মান ইয়াৰ লগত কম্পেয়াৰ কৰা 1 বিৰ মান কিমান হ'ব বিৰ মান হ'ব 7 সিৰ মান কিমান হ'ব 10 এতিয়া যদি আমি চাওঁ আলফা প্লাস বিটা ইয়াৰ সমাধান কেইটা হ'ব লাগিব ইয়াৰ সমাধান দুটা ওলাব আমি সমাধান কৰিলে দুটা ওলাব কৰা আমি এইটো ভিডিওতে শিকিম অকমান পিছত এতিয়া ইয়াৰ সমাধান দুটা ওলাব এই সমাধান দুটা প্লাস কৰিলে যিমান হ'ব -b/a কৰিলেও একেটাই মান হ'বই লাগিব আকৌ এই সমাধান দুটা পূৰণ কৰিলে যিমান হ'ব অৰ্থাৎ এইটো পূৰণ কৰিলে যিমান হ'ব তাক c/a কৰিলে সমান হ'ব তেতিয়া এই সূত্ৰ দুটা বেলেগ প্ৰকাৰৰ লিখা হয় ইয়াত যে -b/a আছে মাইনাসটো সূত্ৰৰ মতে দিলো এই b টো কাৰ লগত আছে b টো আছে x ৰ লগত তো এইটো কোৱা হয় x ৰ সহগ আৰু a কাৰ লগত আছে x² লগত গতিকে এইটো কোৱা হয় x² ৰ সহগ এনেকৈ পঢ়িব পাৰা এনেকৈ পঢ়িব পাৰা এইটো হ'ল c টো হৈছে লাষ্টৰ টাৰ্ম ধ্ৰুৱক বুলি কয় ইয়াক সংখ্যা ধ্ৰুৱক আৰু a ক'ত আছে a আছে এই তোমাৰ x² সহগ মানে এইটো এটা সূত্ৰ এইটো মানে এইটো ডাইৰেক্ট মানে ষ্টেণ্ডাৰ্ড ফৰ্মৰ পৰা কোৱা হৈছে এইটো সহগৰ লগত সম্পৰ্ক কৰি কোৱা হৈছে এইটো মনত ৰাখা নহলে এইটো মনত ৰাখা যিকোনো প্ৰকাৰে এই কথাটো লাগিবই যে এটা দ্বিঘাত বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হলে আলফা প্লাস বিটা মান কি হ'ব -b/a এর সমান হ'ব লাগিব অলওয়েজ আকৌ প্ৰমাণো কৰিম কিতাপতো আছে আকৌ তোমাৰ আলফা ইনটু বিটা মান কি হ'ব c/a অলওয়েজ সমান হ'ব লাগিব এইটো হ'ল এটা দ্বিঘাত বহুপদৰ বিষয় ঠিক আছে এটা ত্ৰিঘাতৰ বিষয় ত্ৰিঘাত কি বস্তু যি বহুপদৰ সৰ্বোচ্চ মাত্ৰা এইখিনি থাকক এটা আহি যাওঁ আমি ত্ৰিঘাতৰ ক্ষেত্ৰত যি বহুপদৰ সৰ্বোচ্চ মাত্ৰা 3 হ'ব 3 তাক কোৱা হ'ব ত্ৰিঘাত বহুপদ তাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হ'ব ax³ + bx² + cx + d য'ত হ'ব a not equal to 0 খালি এর মানটো 0 হ'ব নোৱাৰে তে দ্বিঘাতৰ যদি দুটা সমাধান থাকে ত্ৰিঘাতৰ কেইটা হ'ব ত্ৰিঘাতৰ তিনটা হ'ব এটা হ'ল আলফা ধৰা হয় এটা বিটা এটা হ'ল গামা এইবিলাক গ্ৰীক দেশৰ আখৰ এবাৰ এইবিলাকৰ মাজত এটা সম্পৰ্ক আছে এটো হ'ল যদি গুটে কিটা প্লাস করা যায় আলফা প্লাস বিটা প্লাস গামা তেতিয়া তার মানটো আহিব -b/a এর সমান আহিব মানে ইয়াৰ সমাধান তিনটা দিয়া থাকিব তিনটা প্লাস কৰিলে যিমান পাবা এই সমাধানটোৰ -b/a কৰিলেও একেটাই মান পাবা আকৌ আলফা ইনটু বিটা প্লাস বিটা ইনটু গামা প্লাস গামা ইনটু আলফা কৰিলে মানে দুটাকে পূৰণ কৰি যোগ কৰিলে তাৰ মানটো হ'ব c/a আৰু যদি এনেকুৱা কৰা হয় আলফা ইনটু বিটা ইনটু গামা ইকুৱেল টু তাহলে -d/a এই তিনটা হল ফৰ্মুলা কাৰ কাৰণে এইটো এটা আৰু এইটো এটা মানে কিতাবৰ সামাৰিত চোৱা কিতাবৰ লাষ্টৰ ফালে সামাৰিত চোৱা এই ফৰ্মুলা তিনটা দিয়া আছে এই ফৰ্মুলা তিনটা পৰা অংক মানে তোমাক এমসিকিউ দিব আমি সলভ কৰিম দিনে গম পাবা এইটো ফৰ্মুলা কাৰ ত্ৰিঘাত বহুপদৰ ত্ৰিঘাতৰ বিষয়ে ইমান ক্যালকুলেশন দিয়া নাই কিতাবত এটা এমসিকিউ বা কিবা দিয়ে কথাটো এইটোৱে থাকিব ত্ৰিঘাত বহুপদৰ সমাধান কেইটা হ'ব তিনটা সেই তিনটা যদি আলফা বিটা গামা ধৰা হয় তেতিয়া হলে এই আলফা প্লাস বিটা প্লাস গামাৰ সম্পৰ্ক হ'ব -b/a আৰু আলফা ইনটু বিটা প্লাস বিটা ইনটু গামা প্লাস গামা ইনটু আলফাৰ মান হ'ব -c/a নহয় c/a আৰু এটো -d/a সাৰাংশত এই ফৰ্মুলা তিনটা দিয়া আছে চোৱা এতিয়া আমাক দিয়া আছে যে এইটোৰ বিষয়ে এইখিনি কথা কিতাপত আছে এতিয়ালৈকে যিখিনি কলো মই এইখিনি কথা কিতাপত আছে তোমাৰ সাৰাংশত দিয়া আছে তুমি চোৱা ইয়াৰ কাৰণে দিয়া আছে ইয়াৰ কাৰণে দিয়া আছে কিন্তু কিছু কথা কিতাপৰ বাহিৰতো জানিব লাগিব 100 নম্বৰ পাবৰ কাৰণে কেৱল কিতাপৰ নলেজে যথেষ্ট নহয় এটা কথা মনত ৰাখিবা দেই সকলোৱে এটা কথা মনত ৰাখা দৰকাৰ যদি অংকত আমাৰ সাধাৰণ গণিতত যদি 100ৰ ভিতৰত 100 বিচাৰে
কিতাপৰ জ্ঞানখিনিয়ে যথেষ্ট নহয়, এই কিতাপৰ লগত জড়িত কথাবিলাকো উপৰোক্তভাৱে জানিব লাগিব, তেতিয়াহে 100 পোৱা যাব। মনত ৰাখিব কথাটো। আমাৰ সাধাৰণ গণিতত 100 পাবলৈ হলে আমি কিতাপৰ কনচেপ্ট পঢ়াৰ পিছতো কিছু অতিৰিক্ত কথা জানিব লাগিব, তেতিয়াহে 100 নম্বৰ পোৱা যাব, কাৰণ সময়ৰ কথা থাকে ইয়াতে। ওকে, এবাৰ যদি আমি এই দ্বিঘাত বহুপদত এইখিনি কথা লওঁ যে আলফা প্লাছ বিটাৰ মান ইমান, আলফা ইনটু বিটাৰ মান, তেতিয়াহ'লে আমি যদি এনেকুৱা চিন্তা কৰো যে এটা দ্বিঘাত বহুপদ, এনেকুৱা কুৱেশ্যনো আহে, এটা দ্বিঘাত বহুপদৰ শূন্যবোৰৰ প্ৰতিক্ৰমৰ যোগফল কিমান, শূন্যবোৰৰ প্ৰতিক্ৰমৰ যোগফল কিমান। প্ৰতিক্ৰম বুলি ক'লে এটা শূন্য যে আলফা এটা বিটা, তেতিয়াহ'লে প্ৰতিক্ৰম বুলি ক'লে কি হ'ব, 1 বাই আলফা প্লাছ 1 বাই বিটা, 1 বাই বিটা। এই কুৱেশ্যনটো কৰিলে আমি কি পাম, দেখা পাম যে এইটো ইয়াৰ এলচিয়াম ল'ম আলফা বিটা, এইখিনিৰ লগত আমি যদি কওঁ বিটা প্লাছ কি হ'ব আলফা, আৰু এইখিনি এই আলফা প্লাছ বিটা মান আছিল মাইনাছ বি বাই এ, আৰু আলফা ইনটু বিটা মান আছিল কি চি বাই এ, এই এ কেনসেল হলে মানটো হ'ব মাইনাছ বি বাই চি, মাইনাছ বি বাই চি। তেতিয়াহ'লে আমি এইটো গম পালো যে শূন্যবোৰৰ যোগফল যেনেকৈ মাইনাছ বি বাই এ আছিলে, শূন্যবোৰৰ পূৰণফল যেনেকৈ চি বাই এ আছিলে, এতিয়া শূন্যবোৰৰ প্ৰতিক্ৰমৰ যোগফল হ'ব মাইনাছ বি বাই চি। এনেকুৱা কিছু আৰু অতিৰিক্ত কুৱেশ্যন আমাৰ এই নতুনকৈ কিতাপত সংযুক্ত কৰা হৈছে, আমি পাম। ঠিক আছে, এতিয়া ইয়াৰ পৰা আৰু 2-3টা কথা জানিলে ভাল, যে দ্বিঘাত বহুপদৰ যদি চিৰ মান নাথাকে, মই এটা দ্বিঘাত বহুপদ এক্সাম্পল দিলো 3x² প্লাছ 9x, এতিয়া ইয়াৰ লগত কম্পেয়াৰ কৰিলে ইয়াতে চিৰ মান আছে নেকি, নাই। এতিয়া এৰ মান কিমান 3, বিৰ মান কিমান 9, এটা চিৰ মান ক'ত, চিৰ মান নাই। কোনো এটা দ্বিঘাত বহুপদৰ চিৰ মান নাথাকিলে তেতিয়াহ'লে সেই বহুপদটোৰ তাৰ লগত তাৰ কি মানে কি বৈশিষ্ট্য থাকিব, তাৰ বৈশিষ্ট্য এইটোৱে থাকিব যে তাৰ দুটা সমাধানৰ পিছত, দুটাৰ ভিতৰত এটা শূন্য আহিব, হয় আলফাৰ মান শূন্য আহিব, নহলে বিটাৰ মান শূন্য আহিব, দুটা হ'ব, দুটাৰ ভিতৰত এটা সমাধান শূন্য আহিবই লাগিব। এটা দ্বিঘাত বহুপদৰ যদি চিৰ মান নাথাকে তেতিয়াহ'লে তাৰ এটা 0 আহিব, মানে দুটা সমাধান, এটা বেলেগ কিবা আহিব, আৰু এটা কি আহিব, আৰু এটা আহিব মাইনাছ বি বাই এ, মাইনাছ বি বাই এ। এটা দ্বিঘাত বহুপদৰ দুটা সমাধানৰ ভিতৰত এটা সমাধান যদি তোমাৰ বিৰ মান যদি চিৰ মান যদি নাথাকে তেতিয়াহ'লে তাৰ এটা সমাধান কি আহিব 0। ইয়াৰ কাৰণে নোটছ বিলাক তোমালোকে PDF ফৰ্মেটত মোৰ চেনেলত তোমালোকে তলত লিংকত ক্লিক কৰিবা, পাই যাবা। এতিয়া এইটো এটা গ'ল বৈশিষ্ট্য। নেক্সট বৈশিষ্ট্য কি, নেক্সট এইটোৱে যে কোনো এটা দ্বিঘাত বহুপদৰ সাপোজ মই দিলো এনেকুৱা x² - 3, এইটোৰ লগত চোৱাচোন কি হৈ আছে, এই দ্বিঘাত বহুপদৰ কি হৈ আছে যে আমাৰ এতে মাজৰ মানটো মানে b x থকা মানটো নাই, তেতিয়াহ'লে ইয়াৰ সমাধান কি হ'ব, ইয়াৰ সমাধান দুটা একে বিপৰীত চিনযুক্ত হ'ব। তাৰ মানে যদি এটা -3 হয় আৰু এটা +3 হ'ব, যদি এটা -√3 হয় আৰু এটা +√3 হ'ব, মানে যি হওক একেই হ'ব কিন্তু বিপৰীত চিনযুক্ত হ'ব। কি ক'লো মই কথাটো, কোনো এটা দ্বিঘাত বহুপদৰ যদি এটা সমাধান মানে ইয়াত কেইটা আছে a b c, যদি চিৰ মানটো নাথাকে, চিৰ মান নাই, লাইক এইটো এটা এক্সাম্পল, তেতিয়াহ'লে তাৰ সমাধান যে আমি দুটা ওলাম, দুটা যিকোনো ওলাব পাৰে, এইটোৱে দুটা যে ওলাম, এইটো যদি সলভে কৰো এতিয়াই, ইয়াৰ পৰা সমাধান কৰাৰ পিছত ইয়াত 3 কমন ললে, এতিয়া 3x আহিব, ব্ৰেকেটত কি হ'ব x + 9 3 থাকিব, আৰু ইয়াৰ সমাধান কৰিলে 3x = 0, x = 0/0 মানে 0, আৰু 3 + 3 = 0, x = -3। তাৰ মানে কথাটো হ'ল যে এটা কি আহিলে 0 আহিলে। এইটো কেনেকৈ পঢ়াব আমি এইটো শিকিম, এতিয়া আগলৈ শিকিব গৈ আছো, এতিয়া খালি তোমাক বুজাই আছো মই, ইয়াৰ বৈশিষ্ট্যবিলাক বুজাই আছো। দ্বিঘাত বহুপদৰ বৈশিষ্ট্যটো হ'ল যে ইয়াৰ যদি চিৰ মান নাথাকে, লাইক এনেকুৱা এটা এক্সাম্পল, তেতিয়াহ'লে তাৰ যে দুটা সমাধান পাম, এটা সমাধান 0 আহিব। ঠিক আছে, আৰু এটা সমাধান হ'ব -b/a। ওকে, এইবাৰ যদি কাৰোবাৰ চিৰ মান আছে কিন্তু এই বিৰ মান নাই, তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে এনেকুৱা হ'ব, এটা মান মাইনাছত এটা মান প্লাছত, একেই বিপৰীত চিনযুক্ত, যি আহিব বিপৰীত চিনযুক্ত, মনত থাকিব নিশ্চয়। ওকে, এইবাৰ আহি গ'ল যদি এনেকুৱা হয় কোনো এটা দ্বিঘাত বহুপদৰ, যেনেকৈ অলপ আগত এক্সাম্পল দিছিলো 3x² + 6x + 3, এনেকুৱা যদি হয় a আৰু যদি c সমান থাকে, তেতিয়াহ'লে কি বৈশিষ্ট্য হ'ব, তেতিয়াহ'লে ইয়াৰ যে দুটা সমাধান হ'ব, এই দুটা সমাধান এটা আনটোৰ প্ৰতিক্ৰম হ'ব, অৰ্থাৎ এটা যদি x হয় আৰু এটা 1/x, উল্টা হ'ব, তাৰ মানে এটা যি মান পাবা আৰু এটা তাৰ উল্টা পাবা, প্ৰতিক্ৰম হ'ব। তাৰ মানে দুটা এটা ৰৈখিক দ্বিঘাত বহুপদৰ a আৰু তোমাৰ c যদি একেই হয়, তেতিয়াহ'লে তাৰ যি বৈশিষ্ট্য পাম, তাৰ বৈশিষ্ট্য এনেকুৱা পাম যে এটা সমাধান আনটো সমাধানৰ প্ৰতিক্ৰম হ'ব। ঠিক আছে, এইখিনি হ'ল আমাৰ কিতাপৰ লগত এডিশনাল কথা, যিখিনি কিতাপত ইনক্লুড কৰা হোৱা নাই, এইখিনি জানা দৰকাৰ। তোমালোকে সংযুক্ত হৈ থাকা, মই আৰু কিছু ইয়াৰ বিষয়ে আগতে কিতাপৰখিনি ক্লিয়াৰ কৰাৰ পিছত কিছু মই ভিডিঅ' দিম। এতিয়া এইখিনি হ'ল আমাৰ কিতাপৰ লগত যিখিনি নিডি বস্তু হৈ আছে। এতিয়া আমি কিতাপত আহি যাওঁ, এই তোমালোকে 2.1 চাব পাৰা, আমাৰ অনুসৰণি 2.1ত কিছু কথা দিয়া আছে। 2.1ত কি দিয়া আছে, 2.1ত এনেকে দিয়া আছে, কিতাপটো একবার চাই লোৱা, তাতে যে x অক্ষ তোমাৰ কি কয়
সমাধানবিলাক ওলাব লাগে এই সমাধানবিলাক ওলাবৰ কাৰণে আমি এইটোৰ পৰা গম পাম যেনেকৈ অলপ আগতে কৰিছিলোঁ 2.1 কথা কৈ আছো 2.1 ইমান সংযুক্ত নাই এটাই এমচিকিউ আছে 2.1 চোৱা ৰাস্তাটো ক'ত গ'ল এতিয়া 2.1 দ্বিঘাত বহুপদৰ বিষয়ে গ'লে 2.1 দ্বিঘাত বহুপদৰ 2.1 তোমালোকে দেখা পাইছা ওপৰত যে আমাক এনেকে x অক্ষ দিয়া আছে আৰু এটো কি দিয়া আছে y অক্ষ আমাক সুধিছে শূন্যৰ সংখ্যা কিমান হ'ব শূন্যৰ সংখ্যা কিমান হ'ব কেনেকে গম পাম হেতু ডিপেন্ড কৰিব মই কিতাপটো নকও তোমালোকে কিতাপটো লিখিবা তোমালোকে ইয়াৰ পৰা চাই লিখা যে এই x অক্ষ চুটিকে ওলাবৰ কাৰণে ইয়াৰ কাৰণে দীঘল পদ্ধতি আছে দীঘল পদ্ধতি কৰিব পাৰি কিন্তু আমি এক বাক্যত বুজিবৰ কাৰণে ক্লাস 10 ৰ কাৰণে যে x অক্ষত যিমান বিন্দুত কাটিব তাৰ সমাধান ইমানটাই হ'ব যদি ই এনেকে কাটে x অক্ষত মাত্ৰ এবাৰ কাটিছে তাৰ সমাধান হ'ব এটা যিয়ে x অক্ষত এনেকে দুবাৰ কাটিব ইয়াৰ সমাধান হ'ব দুটা কোনোবাই যদি x অক্ষত এনেকে তিনিবাৰ কাটে 1 2 3 তেতিয়াহ'লে তাৰ সমাধান হ'ব কেইটা তিনিটা অৰ্থাৎ কোনো এটা ৰেখাই x অক্ষত সৰ্বোচ্চ কাটাটোৱে হ'ব তাৰ সমাধানৰ সংখ্যা তো এইটো হ'ব 2.1 এই কনসেপ্টত 2.1 বিলাক কৰিবা